হেল্ল' গাইজ ৱেলকাম টু এক্সপেক্ট দাদা আহিছে নগাঁও চিংমাৰীৰ পৰা আজি আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা এটা সম্পূৰ্ণ ৱাশ্বিঙৰ ছেটআপ লগতে আপোনাৰ এটা নাইট্ৰজেন অট'মেটিক নাইট্ৰজেন আৰু আপোনাৰ এটা আছে আবিষ্ট ক্লিনাৰ তাৰপিছত আৰু এটা আছে আপোনাৰ ষ্টিম মেচিন যিটো আপোনাৰ ইঞ্জিন চাফা কৰে যি বিশেষকৈ BS6ৰ গাড়ী আৰু দাদা আমাৰ লগত কেনেকৈ যোগাযোগ পাইছিলে আৰু দাদাৰ পৰিচয় সৈতে দাদাৰ লগত পৰিচয় হ'ল প্ৰথমতে আমাৰ এক্সপেক্ট কোম্পানীৰ ফালৰ পৰা এটা ফুলাম গামোচা দাদাক সম্বোধন জনালোঁ দাদা ভালে আছেনে হয় আপোনাৰ এড্ৰেছটো মোৰ ঘৰ নগাঁও নগাঁও চিঙিমাৰী ন আপুনি আমাৰ এক্সপেক্ট কোম্পানীৰ লগত কেনেকৈ যোগাযোগ পাইছিলে মই মানে কি ইউটিউবত পাইছিলোঁ ইউটিউবত পাইছিলোঁ মই তেনে বিচাৰি আছিলোঁ মানে বহুত পাইছোঁ পোৱাৰ পিছত আপোনাৰ মানে দৰং জিলা আমাৰ ইয়াৰ পৰা মানে অলপ দূৰ হয় ইয়াৰ ওচৰত হয় সেইটো কাৰণে আপোনাৰ লগত যোগাযোগ কৰিলোঁ আচ্ছা আচ্ছা আপুনি আমাৰ লগত আজি কিমান দিন হ'ল যোগাযোগ কৰি থকা তাৰ যোগাযোগ মোটামুটি 6 মাহ হৈ যাব 6 মাহ হ'ব ন আপুনিতো ছ'চিয়েল মিডিয়াতো বহুতো ভিডিঅ' চাই বা বহুত কোম্পানীৰ লগত কণ্টেক্ট কৰিছে তেতিয়া সিহঁতৰ ৰেছপন্স বা কোৱালিটি কেনেকুৱা পালে বা আমাৰ ৰেছপন্স বা আমাৰ কোৱালিটি কেনেকুৱা পাইছিলে নাই কোৱালিটি মানে তো বহুত চাইছোঁ তো চাই পেলাই মই আপোনাৰ যিটো কোৱালিটি সেইটো মানে বেষ্ট পালোঁ সেইটো কাৰণে সেইবিলাক মানে এৰি মানে আপোনাৰ ওচৰত আহিছোঁ দাদা এনেকুৱা নহয় যে ক'তো খবৰ লোৱা নাই খবৰ চবৰ আগতে বহুত জেগাত লৈছে কোৱালিটিও চাইছে তাতকৈ আমাৰ কোৱালিটি অলপ বেটাৰ হৈছে সেইবাবে দাদা আমাৰ এক্সপেক্ট কোম্পানীত আজি আহি কেনে গোটেইখিনি মেটেৰিয়েলছ পাৰচেছ কৰিলে আৰু দাদা এইটো বিজনেছৰ বিষয়ে একো নলেজ নাছিল দাদাৰ বিজনেছটোও বেলেগ ধৰণৰ আছিল তো দাদা আমাৰ লগত যোগাযোগ কৰাৰ পিছত ক'ত কেনেকৈ ঘৰ বনিব ক'ত কনষ্ট্ৰাকশ্যনৰ কাম বা চিভিল ৱৰ্কৰ কাম হ'ব গোটেইখিনি প্ৰচেছ আমাৰ এক্সপেক্ট কোম্পানীৰ ফালৰ পৰা দিয়া গৈছে আৰু দাদা এইটো বিজনেছ আপোনাৰ আগতে কিবা নলেজ আছিল নে নতুনকৈ কৰিছিলে নাই মইতো এইটো বিষয়ে নাজানোৱেই আপোনালোকৰ কথা পতাৰ পিছতহে আপুনি মোক কৈ দিলে তাৰপিছত মানে আপোনাৰ কথাখিনি মই ফ'ল' কৰি বনাই পেলাই মানে এইখিনিলৈকে আহিলোঁ আজি মানে সেই বস্তুকেইটা লৈ গৈ আছোঁ আজি আমাৰ এক্সপেক্ট কোম্পানীৰ ফালৰ পৰা আপোনাৰ কি মেচিন দিয়া গৈছে মেচিন মানে কি আপোনাৰ নাইট্ৰজেন হাৱা মেচিন ইয়াৰ কম্প্ৰেছাৰ আৰু আপোনাৰ চব গোটেইকেইটা যিবিলাক লাগে আৰু মই এইবিলাক নাম ইমানখিনি নাজানো গম পাইছে দাদা এইটো নতুন গোটেইখিনি মেচিনৰ বিষয়ে ভালকৈ ক'ব পৰা নাই একদম টোটেলি নতুন এবাৰ গোটেইখিনি মেচিনৰ কথা মই এবাৰ উত্থাপন কৰিছোঁ লাগিলে আকৌ এবাৰ কৈছোঁ এটা ৱাশ্বিং চেণ্টাৰ চলিব লগা হ'লে যিখিনি মেটেৰিয়েলছ প্ৰয়োজন হয় গোটেইখিনি মেটেৰিয়েলছ যেনে আপোনাৰ হাইড্ৰলিক স্লিপ এটা এয়াৰ কম্প্ৰেছাৰ এটা ভেকুম ক্লিনাৰ এটা আবিষ্ট ক্লিনাৰ এটা তাৰপিছত আপোনাৰ নাইট্ৰজেন এয়াৰ এটা ষ্টিমাৰ মেচিন এটা ৰটৰী পলিচাৰ এটা আৰু মাইক্ৰ'ফাইবাৰ ক্লথ আৰু ডেছবৰ্ড পলিচ টায়াৰ পলিচ ইত্যাদি এটা ৱাশ্বিঙৰ যাৱতীয় সামগ্ৰী আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা আজি ডেলিভাৰী দি আছোঁ নগাঁও জিলাৰ শিঙিমাৰীলৈ আৰু আপোনাৰ কনষ্ট্ৰাকশ্যন বা চিভিল ৱৰ্কৰ কামটো সম্পূৰ্ণ হৈছে সেইখিনি হ'ল তো এতিয়া আমাৰ এক্সপেক্ট কোম্পানীৰ যিটো হাইড্ৰলিক পিষ্টন এইটো অহাকাইলৈ ইনষ্টলেশ্যন কৰাৰ প্ৰস্তুতি চলি আছে হয় তো আমাৰ এক্সপেক্ট কোম্পানীৰ লগত যদি কোনোবা নতুনকৈ কণ্টেক্ট কৰিব বিচাৰে নগাঁও জিলা বা অল অভাৰ নৰ্থ ইষ্টৰ ভিতৰত আপুনি কি ক'ব সিহঁতক নাই সিহঁতক মানে সঁচা যিটো মানে আপোনাৰ লগত কথা পাতি মোৰ মানে যিমানখিনি ভাল লাগিছে মইতো গুৱাহাটীলৈকেও গৈছোঁ আৰু বহুত মানে আপোনাৰ ভিডিঅ' চাইছোঁ বহুতৰ লগত কথাও পাতিছোঁ মানে আপোনাৰ ওচৰত আহি পেলাই মানে যিখিনি মানে সন্মান পাইছোঁ যিখিনি কোৱালিটি পাইছোঁ মানে চবতকৈ বেষ্ট পাইছোঁ আৰু চবতকৈ বেটাৰ থেংক ইউ লগতে আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা দাদাৰ এটা মানপত্ৰ আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা আগবঢ়ালোঁ স্মাৰ্ট কাৰ ৱাছ দাদাৰ দোকানৰ নামটো আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা এটা চাৰ্টিফিকেট প্ৰভাইড কৰিলোঁ যিহেতু আমাৰ এক্সপেক্ট কোম্পানীৰ লগত জড়িত হৈছে সেইবাবে বলক বাহিৰত গৈ মেচিনখিনি দেখুৱাই দিওঁ এনেকুৱা নহয় যে আমাৰ ষ্টক নাই এডভান্স বুকিং কৰাৰ কোনো প্ৰয়োজন নাই আপোনাৰ হাতত যদি পইচা আছে আমাৰ এক্সপেক্ট কোম্পানীলৈ আহক আৰু যি মন যায় যি পচন্দ হয় একদম ঢেৰ চাৰি ষ্টক আছে আপুনি নিজ পচন্দ কৰি লৈ যাব পাৰে আপোনাৰ ঘৰত বা আপোনাৰ দোকানত চাওক ঢেৰ চাৰি ষ্টক চাৰিওপিনে ষ্টক কথা মানে বেলেগ কোম্পানী বা বহুত জেগাত আছে দাম নকওঁ আগতীয়াকৈ এডভান্স বুকিং কৰিব লাগে পইচা দিব লাগে তাৰপিছতহে মাল দিয়ে আপোনাৰ এনেকুৱা কিবা হৈছে নেকি না ডাইৰেক্ট আপুনি আমাৰ ইয়াতে আহিলে পইচা দিলে মেচিনখিনি লৈ গ'লে নাই তেনেকুৱা নহয় মই তেনেকুৱা আপুনি কোৱাও নাই মই তেনেকৈ ভবাও একো বুকিং কৰিব লগা নাছিল নাই এডভান্স একো নহয় মই আপোনাক আগত আছিল ষ্টক কিমান ষ্টক আছে এই আপোনাৰ বহুত আছে বহুত এই ষ্টক আৰু আছিল মই অহাৰ পিছত আৰু 2-3টামান গ'ল আৰু মই আজি ৰাতিপুৱা আহিলোঁ ৰাতিপুৱা অহাৰ পিছত মানে গোটেই দিন মানে আৰু কাষ্টমাৰ আহিছিল
সিহঁতে লৈ গ'লে সেইটো কাৰণে মোৰ ৰাতি হ'ল এতিয়া মই লাষ্টত পৰি গ'লোঁ মই আহিছিলোঁ কিন্তু চবৰ আগত কৰিলে লাষ্টত এতিয়া মানে লাষ্টত পৰিলোঁ আপুনিও এটা এনেকুৱা ৱাশ্বিঙৰ ছেটআপ বা এনেকুৱা গেৰেজ ইকুইপমেণ্ট ল'ব খুজি আছে আপোনাৰ হাতত পইচা লৈ আহক আৰু মেটেৰিয়েল নিজ হাতেৰে চকুৰে দেখক পচন্দ কৰক আৰু আপুনি আপোনাৰ ঘৰত লৈ যাওক থেংক ইউ এণ্ড ধন্যবাদ